নমস্কাৰ মই আপিয়াল ৰহমানৰ স্বাগতম জনাইছো ইউটিউব চেনেললৈ আজি ফাইনালি 24 ফেব্ৰুৱাৰী দিনা তোমালোকৰ জেনাৰেল সায়েন্সৰ পৰীক্ষা হৈ গল মেট্ৰিক পৰীক্ষা 2025 ৰ কাৰণে আজি এইটো ভিডিঅত তোমালোকৰ যি কোশ্চেন পেপাৰ আছে ফুল মাৰ্কস 90 মাৰ্কসৰ মই সলিউশন মই কৰাই দিম তোমালোক এইটো হৈছে সেট ডি মই তোমালোকৰ এ বি আৰু সি সেটটো মই লগে লগে স্ক্ৰিনৰ তলত উঠাই দিম কিমানটা কোশ্চেন নম্বৰত কিমানটা কোশ্চেন আছে ঠিক আছে বা কোনটো কোশ্চেন কোনটো নম্বৰত আছে কোনটো সেটৰ যেনেকৈ প্ৰথমত আমি যদি চাও মই ধুনিয়াকে লিখিও দিছো কোশ্চেন পেপাৰ তোমালোকে নিশ্চয়কৈ চাব পাৰিবা যেনেকৈ 1 নম্বৰ প্ৰশ্নটো এ সেটৰ আছে 11 নম্বৰ প্ৰশ্নত সি সেটৰ আছে 37 নম্বৰ আৰু বি সেটৰ আছে 28 নম্বৰ প্ৰশ্নত আছে ঠিক আছে সমক সেকশন এ দিছে 45 টা প্ৰশ্ন আছে এমসিকিউ টাইপৰ সো ফাৰ্স্ট প্ৰশ্নটো দিছে কোশ্চেন নম্বৰ বিলাক ইয়াত লিখা আছে ঠিক আছে তোমালোকে ইয়াত চাব পাৰা কৈছে যে 1 নম্বৰ যে লঘু এসিডৰ পৰা ধাতুৱে হাইড্ৰোজেন প্ৰতিস্থাপিত কৰিব নোৱাৰে ইহতে হাইড্ৰোজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰে গতিকে যেহেতু লঘু এসিড কি কৰে অধাতুৱে হাইড্ৰোজেন প্ৰতিস্থাপন কৰিব নোৱাৰে গতিকে ইহতে হাইড্ৰোজেনৰ লগত কি বিক্ৰিয়া কৰে এটো হৈছে হাইড্ৰাইড হৈছে উৎপন্ন কৰে ঠিক আছে গতিকে হাইড্ৰোজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে হাইড্ৰাইডছ অপচন বি হৈ যাব শুদ্ধ উত্তৰ হাইড্ৰাইডছ উৎপন্ন কৰে ঠিক আছে নেক্সট 2 নম্বৰ প্ৰশ্ন সি সেটৰ 38 এ সেটৰ 12 বি সেটৰ 29 লিখা আছে ঠিক আছে কৈছে যে ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে অৰ্থাৎ বাহিৰ ফালে কলা পৰে কিয় গতিকে কলা কিয় হয় ভালকে ইন্ধনটো কমপ্লিটলি কি নহয় দহন নহয় গতিকে অপচন ইন্ধনটো সম্পূৰ্ণৰূপে দহন নহয় গতিকে অপচন সি হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে অপচন সি 2 নম্বৰটোৰ কাৰণে 3 নম্বৰ প্ৰশ্ন এ সেট 13 সি সেট 39 বি সেট 30 কোশ্চেন মই লিখি দিছো কৈছে যে পৰ্যাপ্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটকৈ বেছি ধাতৱধৰ্মী হ'ব বুলি অনুমান কৰিব পাৰা গতিকে কোনটো বেছি আছে গতিকে পৰ্যাপ্ত তালিকাত গেলিয়ামটো বেছি গতিকে জি এ হ'ব ঠিক আছে গতিকে অপচন এ হৈ যাব শুদ্ধ উত্তৰ এই বিলাকত না যাব মই ৰঙা চিন যেটো দিছো মই যেটো দিম হেতু হ'ব সঠিক এনসারটো ঠিক আছে নেক্সট 4 নম্বৰ প্ৰশ্ন যে বৰণ এটা অধাতু আৰু পৰ্যাপ্ত তালিকাত বৰণৰ স্থান হল বৰ্গ 13 আৰু পৰ্যায় 2 তেন্তে বৰণে কেনেকৈ বিলেখ মৌলৰ হৈতে বান্ধনী গঠন কৰে সো বৰণ হৈছে 5 গতিকে আমি 2 আৰু 3 গতিকে 3টা থাকিব 3টা ইলেক্ট্ৰন শেয়াৰ কৰিব ঠিক আছে সো গতিকে কত আছে অপচন বি হ'ব বাই শেয়াৰিং 3 ইলেক্ট্ৰনস গতিকে অপচন বি ইজ দা কারেক্ট आंसर 4 নম্বৰৰ উত্তৰ হ'ব বি ঠিক আছে এতে 5 নম্বৰ প্ৰশ্ন যে আধুনিক পৰ্যাবৃত্ত তালিকাত পৰ্যায়ৰ দিশে যোজতাৰ প্ৰৱণতা কি ঠিক আছে যোজতাৰ প্ৰৱণতা কি হয় যদি আমি পৰ্যাবৃত্ত তালিকাত চাও আমাক অপচন এ দিছে বাকি কোশ্চেন সেটখিনি ইয়াত লিখা আছে যে এটি বাম দিক থেকে এটো কি বেঙ্গলি যে ই বামফালৰ পৰা সোঁফাললৈ বাঢ়িব গতি বামফালৰ পৰা সোঁফালে না যায় ই সোঁফালৰ পৰা বামফালে কমিব গতি এটো নহয় ই বাঢ়িব আৰু পিছত কমিব ঠিক আছে প্ৰথমত পৰ্যাবৃত্ত তালিকাত যেটো আধুনিক আছে আধুনিক পৰ্যাবৃত্ত তালিকাত প্ৰথমত বাঢ়ে তাৰ পিছত কমে 4 ঘৰলৈকে বাঢ়ে তাৰ পিছত 0 লৈকে পায় নোবেল গেছ পোৱালৈকে সো দি সি হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে ইট ইনক্ৰিজেস এন্ড দেন ডিক্ৰিজেস এতিয়া 6 নম্বৰ প্ৰশ্ন যে এজন ছাত্ৰই 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অৱতল দাপনেৰে এটা অনুশীলন কৰিছে তেওঁ এটা লক্ষ্যবস্তু দাপনখনৰ পৰা 15 সেন্টিমিটাৰ দূৰত ৰাখিলে প্ৰতিবিম্ব কত গঠন হ'ব সেটো অংক দিছে অংকটো তোমালোকে নিশ্চয়কৈ কৰিছা চাগে আমি যি কৈছে আমি সলিউশন কৰিবলৈ যত্ন কৰো 6 নম্বৰ কৈছে এজন ছাত্ৰ 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অৱতল দাপন কৰিছে ঠিক আছে অৱতল দাপন ফৰ্মুলা কি 1/4 গতিকে আমাক কৈছে যে প্ৰতিবিম্ব কত গঠন হ'ব গতিকে ফোকাসটো আমাক নিৰ্ণয় কৰিব লাগিব সো গতিকে ফোকাসৰ মান দিয়া আছে আমাক এইটো আৰু এইটো লক্ষ্যবস্তু দিয়া আছে ইউ দিয়া আছে ভিৰ মান ওলাব লাগে গতিকে আমি সূত্ৰটো জানো 1/f = 1/v + 1/u ঠিক আছে সো গতিকে আমি সূত্ৰ বহাই দিলে আমাৰ आंसर আহি যাব ফোকাস কিমান দিছে ফোকাসটো দিছে 10 সেন্টিমিটাৰ গতিকে 1/10 গতিকে ফোকাসটো নেগেটিভ আহিব মাইনাস আহিব ঠিক আছে নেক্সট = 1/v আমাক লাগে প্ৰতিবিম্বৰ গঠন প্লাস 1/u ইউৰ মান কিমান দিছে দাপনখনৰ পৰা 15 সেন্টিমিটাৰ দূৰত আছে গতিকে 15 হ'ব গতিকে এইটো মাইনাস হ'ব এতিয়া নেক্সট আমি 1/v মান লাগে 1/v ইফালে ৰাখিম ইফালে কি 1/-10 এইটো কি আছে এইটো মাইনাস আছে প্লাস মাইনাস হ'ব গতিকে -2 সমান ইফালে আহিলে প্লাস হ'ব গতিকে 1/15 হৈ যাব এতিয়া 10 আৰু 15 লসাগু হৈ যাব কিমান 30 = 1/v 10 15 লসাগু ইয়াত সাইডত ওলাই লোৱা 5 ৰে যাব 5 2 10 5 3 15 গতিকে পূৰণ কৰি দিম 5 2 10 10 3 30 এই কাৰণ 30 লসাগু এটা 30ক 10 দি ভাগ কৰিলে 3 বাৰ যাব গতিকে -3 থাকিলে প্লাস 30ক 15 দি ভাগ কৰিলে দুবাৰ যাব 2 থাকিলে ইয়াত
গতিকে কিমান পালো আমি 3 পৰা 2 গলে -1/30 আমি 1/v পালো তাৰ মানে আমি পালো কি 1 v -30 তলৰটো ওপৰটো 1 আছে তলৰটো সমান হৈ যাব গতিকে -30 পাই যাম আমি ইমান হৈ যাব আমাৰ এনসারটো ঠিক আছে গতিকে ইমান সেন্টিমিটার -30 ঠিক আছে গতিকে -30 কত আছে এইটো হ'ব এনসারটো গতিকে চাও কত আছে আমাৰ 6 নম্বৰটো হিফালে আছে গতিকে -30 গতিকে মাইনাস এটা আহিছে গতিকে কি হ'ব ইনফ্রন্ট হ'ব গতিকে এট 6 সেন্টিমিটার দাপনৰ পিছফালে 6 সেন্টিমিটার দূৰত গতিকে পিছফালে নাথাকিব দাপনৰ পিছফালে 30 সেন্টিমিটার গতিকে আমি সবকেটা মাইনাস লৈছো গতিকে ইনফ্রন্ট হ'ব আগফালে হ'ব গতিকে দাপনৰ সন্মুখত 6 সেন্টিমিটার নহয় 30 হ'ব দাপনৰ সন্মুখৰ 30 সেন্টিমিটার দূৰত অপশন ডি হৈ যাব 6 নম্বৰটোৰ উত্তৰ ঠিক আছে নেক্সট প্ৰশ্ন 7 নম্বৰ যে এজন লোকৰ স্বাস্থ্য পৰীক্ষাৰ সময়ত গম পোৱা গল যে তেওঁৰ চকুৰ লেন্সৰ ভাঁজ ব্যাসাৰ্ধ প্ৰসাৰিত হৈছে চকুৰ বিকাৰ হ'ব গতিকে ভাঁজ ব্যাসাৰ্ধ যেতিয়া প্ৰসাৰিত হয় যেতিয়া বাঢ়ি গৈ থাকে কাৰ্ভেচাৰটো অৰ্থাৎ যি মিৰৰ থাকিব মায়োপিয়া হলে এইটো বেমাৰ হয় ঠিক আছে গতিকে যদি এইটো বাঢ়ি গৈ থাকে তেনলে কি হ'ব মায়োপিয়া হ'ব গতিকে মায়োপিয়া হলেহে লেন্সৰ আকাৰটো বাঢ়ি থাকে কাৰ্ভেচাৰটো ঠিক আছে বেকাটো বাঢ়ি গৈ থাকে গতিকে অপশন এ হৈ যাব ইয়াৰ কাৰণে শুদ্ধ উত্তৰ বি সেটৰ 34 সি সেটৰ 43 আৰু এ সেটৰ 17 নম্বৰ প্ৰশ্ন বুজি পাইছা এতিয়া 8 নম্বৰ প্ৰশ্ন দিছে যে এজন লোকে এটা বস্তু 2 মিটাৰ দূৰৰ ওপৰত ৰাখিলে ভালদৰে দেখা নাপায় চকুৰ এই বিকাৰ নাইকিয়া কৰিবৰ বাবে চক লেন্সৰ ক্ষমতা ব্যৱহাৰ কৰিব লাগিব গতিকে লেন্সৰ ক্ষমতা ওলাব কৈছে আমাক এইটো দিছে দূৰত্ব গতিকে লেন্সৰ ক্ষমতা সূত্ৰ কি p = 1/f গতিকে 1/f কিমান 2 মিটাৰ বুলি কৈছে গতিকে 2 মিটাৰ দিব পাৰিম যদি 1 বাই ভাগ কৰিলে কিমান হয় 2 দি 1 ভাগ কৰিলে 0.025 গুণ 10 গতিকে 0.5 ডায়োপ্টাৰ হ'ব 0.5 ডায়োপ্টাৰ কত আছে গতিকে আমি দেখা পাইছো কি এটো ফোকাস আছে গতিকে এটো আমি মাইনাস লব লাগিব গতিকে -0.5 হ'ব ঠিক আছে গতিকে লেন্সটো -0.5 এইটো হ'ব অপচন এ হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে 8 নম্বৰৰ এ হৈ যাব শুদ্ধ মাইনাস আহিব আনসারটো এতিয়া 9 নম্বৰ প্ৰশ্ন যে ওমৰ সূত্ৰ v = ir ৰ অধ্যয়নৰ পিছত এজন ছাত্ৰই তলৰ তালিকাখন প্ৰস্তুত কৰে এইটো তালিকা প্ৰস্তুত কৰিছে এতিয়া x ৰ মান কি হ'ব y ৰ মান কি হ'ব আমাক ওলাব গৈছে যে x আৰু y ৰ মান ক্ৰমে কি হ'ব আমাক ওলাব গৈছে সো আমি অপচনত নাযাও আমি আগত প্ৰথমত চেক কৰি যাম গতিকে অপচনত গলে তোমালোকে পাই যাবা তোমালোকে হয়তো আনসারটো কৰিছা মই কৰিছা কিমান আহে আনসারটো সো আমাক দিছে v = ir গতিকে ইয়াৰ পৰা আমি v ৰ মান জানো i ৰ মান জানো r ৰ মান নাজানো গতিকে r ৰ মান আমি উলাই লওঁ গতিকে r ৰ মান উলালে কি হ'ব v এইটো পূৰণ হৈছে এইফালে হৰণ হ'ব গতিকে v/i হ'ব ঠিক আছে গতিকে এতিয়া যিকোনো এটা মান বহাই দি আমি আনসারটো উলাই লওঁ গতিকে r = v/i এইটো বহাই দিওঁ v হৈছে 0.4 আৰু r হৈছে i হৈছে 0.1 গতিকে কৰিলে কিমান হ'ব 4 আছে দশমিকটো ইফালে দি দিওঁ 4 পাই যাম গতিকে 10 টু দি পাৱাৰ তলত লিখিব লাগিব আমি এক ঘৰ পিছুৱাই দিছো এটা আছে 0.1 আমি 1 লিখো গতিকে এক ঘৰ আমি পিছুৱাই দিছো দশমিক ওপৰত আমি 10 দিম 10 কটা গল 4 থাকিলে গতিকে r ৰ মান পালো আমি 4 এতিয়া আমাক x ৰ মান লাগে গতিকে v = ir সো গতিকে আমি x ৰ মান কেনেকৈ প্ৰথম তোলাম গতিকে আমাক লাগে i ৰ মান x = i গতিকে i ৰ ঠাইত আমি x লিখি দিম r = v গতিকে v আমি x ৰ মান লাগে গতিকে এইটো পূৰণ হৈ আছে ইফালে হৰণ হ'ব r টো হৰণ হ'ব গতিকে x = কিমান পাম v মান কিমান 1.2 গতিকে 1.2 বহাই দিম ইয়াত আৰু r আমি কিমান পাইছো 4 পাইছো 4 টো ইয়াত বহাই দিম ঠিক আছে গতিকে নেক্সট লাইন আমি কি কৰিম দশমিক উঠাই দিম 12 গতিকে 4 আছে তলত গতিকে দশমিকটো আমি ইফালে দিছো এক ঘৰ পিছাই দিছো এটা 10 তলত আহিব এতিয়া 4 গুণ 4 4 3 গুণ 12 ঠিক আছে এতিয়া 3 কেতে 10 দি ভাগ কৰিব লাগিব 0.0 3 10 গুণ 30 গতিকে আমি পাই যাও 0.3 পাই যাও ঠিক আছে গতিকে ৰেজিস্ট্যান্স পাই যাও 0.3 ওহম এতিয়া 0.3 আছে ৰেজিস্ট্যান্স আমি x পালো x ৰ মান পালো এইটো সৰি x ৰ মান পালো এইটো এটা y ৰ মানটো লাগে y ৰ মান আমি কেনেকৈ ওলাম ইয়াত চোৱা গতিকে v = ir গতিকে v মানে হৈছে y এবাৰ i ৰ মান কিমান i ৰ মান দিছে 0.5 আৰু r ৰ মান পাইছে 4 গতিকে পূৰণ কৰিলে 4 5 গুণ 20 এক ঘৰ পিছত দশমিক এক ঘৰতে 2 পাই যাও ঠিক আছে গতিকে 2 আৰু 0.3 কত আছে এইটো হ'ব আমাৰ আনসারটো এতিয়া অপচন চাও আমাৰ x ৰ মান পাইছে 0.3 ইয়াত আছে আৰু 2 ইয়াত আছে গতিকে অপচন এ হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে বুজি পাইছে 9 নম্বৰটো প্ৰশ্নৰ উত্তৰ এতিয়া 10 নম্বৰ প্ৰশ্ন দিছে যে ধাতুৰ বৈদ্যুতিক সামগ্ৰীসমূহ সাধাৰণতে ভূমি সংযোগী তাৰেৰে সংযোগ কৰা হয় তারডাল
ভূমি সংযোগী কৰাৰ কাৰণ কি গতিকে কি আমি আৰ্থিং কৰো আৰ্থিংৰ কথা সুধিছে সো আমাৰ এটো অপচন হ'ব বিদ্যুৎ অৱক্ষয় ৰোধ কৰাৰ কাৰণে টু প্ৰিভেন্ট এক্সট্ৰা কারেন্ট টু প্ৰিভেন্ট লিকেজ অফ দা কারেন্ট বিদ্যুৎ অৱক্ষয় ৰোধৰ বাবে গতিকে অপচন বি হ'ব লিকেজটো আমি বন্ধ কৰাৰ কাৰণে ইউজ কৰো ঠিক আছে 10 ৰ বি হৈ যাব উত্তৰটো 10 ৰ বি ঠিক আছে 11 নম্বৰ প্ৰশ্ন যে বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলি গতিকে বৈদ্যুতিক প্ৰবাহ কোনটো উৎপন্ন কৰে যেটো ইলেক্ট্ৰিক কারেন্ট প্ৰডিউস কৰে গতিকে মটৰ নকৰে এমিটাৰ নকৰে গ্যালভানোমিটাৰ ডি হৈ যাব জেনাৰেটৰে বৈদ্যুতিক কারেন্ট উৎপন্ন কৰে 11 হৈ যাব ডি অপচন এতিয়া 12 নম্বৰ প্ৰশ্ন যে চাৰিটা মাধ্যম পি কিউ আৰ এছ ৰ ক্ষেত্ৰত প্ৰতিসৰাংক ক্ৰমে 1.23 1.5 1.25 আৰু 2 বুলি কৈছে এতিয়া কোনটো মাধ্যমত পোহৰৰ দূৰত্ব সৰ্বোচ্চ হ'ব গতিকে পোহৰৰ দূৰত্বৰ ফৰ্মুলা কি গতিকে আমি যদি কৰিব যাও পোহৰৰ দূৰত্বৰ ফৰ্মুলা হৈছে v পোহৰৰ দূৰত্ব c by mu গতিকে mu টো যিমান কম হ'ব অৰ্থাৎ ইবিলাকৰ মান যেটো কম হ'ব হেইটোৰ আটকৈ দূৰত্বটো বেছি হ'ব গতিকে আটকৈ কম কাৰ আছে 1.23 টাতকৈ কম অৰ্থাৎ p ৰ মানটো কম গতিকে p কত আছে অপচন এ হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে 12 এ এতিয়া 13 নম্বৰ প্ৰশ্ন দিছে যে কোনটো বিকল্পে সূৰ্য উদয় আৰু সূৰ্য অস্তৰ সময়ত বেলিটো ৰঙা কৰাৰ সমৰ্থ কৰে গতিকে বেলিটো কিয় যেতিয়া সূৰ্য উদয় হয় আৰু সূৰ্য অস্ত হয় আমি বেলিটো ৰঙা দেখো ৰেড কালাৰৰ কিয় হয় আমাক অপচন বিলাক দিছে এইবিলাক যে ৰেড কালাৰ ইজ স্ক্যাটাৰ্ড হাইয়েষ্ট বাই দা এটমস্ফিয়াৰ গতিকে ৰেড কালাৰ স্ক্যাটাৰ্ড হাইয়েষ্ট নহয় কমকে স্ক্যাটাৰ্ড হয় যেটো বায়ুমণ্ডলত বহুত বেছি বিক্ষেপণ নহয় ৰঙা ৰঙৰ কমকে হয় বি নম্বৰ যে সূৰ্য আৰু পৃথিৱীৰ মাজত দূৰত্ব হ্ৰাস পায় গতিকে এটা তেনেকৈ কথা নহয় এটো নহয় ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য বেছি হেয়ে ই অধিক দূৰত্বলৈ চালিত হয় গতিকে এটো হ'ব শুদ্ধ যেটো ওয়েভলেন্থ আছে ওয়েভলেন্থটো বেছি হয় ৰেড কালাৰৰ ঠিক আছে গতিকে সি হৈ যাব শুদ্ধ বাকি আৰু পৰিব দৰকাৰ নাই 14 নম্বৰ প্ৰশ্ন যে তলৰ কোনখিনি আৱৰ্জনা গোটক জীৱ অনিম্নীকৰণ গোট হিচাপে ভগাব পাৰি গতিকে নন বায়োডিগ্ৰেডেবল সেট এ 24 নম্বৰ আছে বি 41 আৰু সি 5 নম্বৰত আছে গতিকে যত পলিথিন দেখা পাম হেইটো হৈ যাব আমাৰ আনসারটো এটো অপচন 14 নম্বৰৰ উত্তৰ হৈ যাব পলিথিন কত আছে অপচন বি আছে গতিকে বি হৈ যাব 14 নম্বৰৰ উত্তৰ বুজি পাইছা নেক্সট 15 নম্বৰ প্ৰশ্ন 15 নম্বৰ প্ৰশ্ন আছে যে তলৰ কোনটো প্ৰক্ৰিয়া সৌৰ শক্তিৰ দ্বাৰা প্ৰজ্বলিত বিদ্যুতিক চাকিৰ ব্যাখ্যা নকৰে যে ব্যাখ্যা কৰে বুলি কৈছে যেটো সৌৰ শক্তি দি পেলাই আগুন জ্বলে বা আমি বাল্ব জ্বলাব পাৰো গতিকে কি হ'ব আমাৰ হৈ যাব এটো সৌৰ শক্তিৰ পৰা বৈদ্যুতিক শক্তি ৰূপান্তর গতিকে বি হৈ যাব যে কনজারভেশন অফ সোলার এনার্জি ইনটু ইলেকট্রিক্যাল এনার্জি অপশন বি হৈ যাব 15 নম্বৰটো উত্তৰ ঠিক আছে এতিয়া 16 নম্বৰ প্ৰশ্ন দিছে যে a concave lens has a focal length 20 cm what is the power of the lens গতিকে লেন্সৰ পাৱাৰ খুদিছে এটো অংক a সেটৰ আছে 26 নম্বৰ c সেটৰ আছে 7 নম্বৰ আৰু b সেটৰ আছে 43 নম্বৰ প্ৰশ্ন আছে আমাক সিম্পল কৈছে গতিকে 16 নম্বৰটোৰ কাৰণে আমি পাৱাৰটো জানো কি পাৱাৰ ইজ ইকুৱেল টু 1 বাই f ঠিক আছে মাইনাস এটা আহিব এটো এতিয়া কৈছে আমাক কি 1 বাই মাইনাস 20 cm বুলি কৈছে 20 cm বুলি কৈছে সো 20 cm আমি আগত প্ৰথমত মিটাৰত লব লাগিব ঠিক আছে গতিকে আমি জানো 100 cm এ 1 মিটাৰ গতিকে আমাক যে 20 cm গতিকে এটো মিটাৰত ললে কি হ'ব 20 তলত দিব লাগিব 100 এটা মিটাৰত আহিব এটো শূন্য কটা গল গতিকে কি থাকিলে 2 1 গুণ 2 2 5 গুণ 10 গতিকে 1 বাই 5 পাই যাও ঠিক আছে তাৰ মানে কি f এটো মিটাৰত ললে পাম আমি f ৰ মান 1 বাই 5 মাইনাস আহিব গতিকে আমি পালো 1 বাই f = 1 বাই 5 যে হৰৰ তলত আকো হৰ আছে গতিকে এটো ওপৰত যাব গতিকে 5 পাই যাম গতিকে -5 গতিকে পাৱাৰ পাই যাম -5 পাই যাম ঠিক আছে গতিকে কত আছে অপচন 16 নম্বৰটোৰ কাৰণে 16 নম্বৰটোৰ কাৰণে অপচন এ হৈ যাব -5 ডায়োপ্টাৰ ঠিক আছে -5 ডায়োপ্টাৰ এটা নেক্সট 17 নম্বৰ প্ৰশ্ন যে এটা বৈদ্যুতিক বাল্ব 200 ভোল্টৰ বিদ্যুৎ প্ৰবাহক যন্ত্ৰ এটা দ্বাৰা সংযোগ কৰা হৈছে প্ৰবাহৰ মান 0.4 এম্পিয়াৰ বাল্বটোৰ ক্ষমতা কিমান গতিকে একেবাৰে শুদ্ধ মানে কি কম এটো সহজ যাৰে এটা সূত্ৰ পেলালে হৈ যাব এই সূত্ৰটো আমি লিখি দিম ইয়াত 17 নম্বৰৰ কাৰণে আমি এটা সূত্ৰ জানো কি যে পাৱাৰ যেটো আছে p = vi গতিকে ভোল্টেজ কিমান আছে 220 না 200 গতিকে 200 আৰু i কিমান আছে 0.4 গতিকে কইলে কিমান হৈ যায় 400 400 4 দুগুণ 8 এক ঘৰ পিছত দশমিক এক ঘৰ পিছত দশমিক গতিকে 80 হৈ যাব ঠিক আছে গতিকে 80 ওয়াট হৈ যাব আমাৰ আনসারটো তো 80 ওয়াট কত আছে অপশন সি 17 নম্বৰৰ সি হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে এটা নেক্সট 18 নম্বৰ প্ৰশ্ন
যে তলত দিয়া উক্তিসমূহৰ পৰা শুদ্ধ উক্তিখিনি উলোৱা যে শুদ্ধ উক্তি দিছে যে ওজনক এক বিষাক্ত আৰু মাৰাত্মক গেছ হিচাপে ধৰা নহয় গতিকে এইটো ধৰাহে হয় হ'ব লাগিছিল এইটো বহুত মাৰাত্মক গেছ এইটো ওজনটো এইটো নহব গতিকে কোনটো শুদ্ধ এইটো কৈছে বি কৈছে যে তিনিটা অক্সিজেনৰ পৰমাণুৱে ওজনৰ এটা অণু গঠন কৰে গতিকে তিনিটা অক্সিজেনৰ গতিকে অপচন বি হৈ যাব শুদ্ধ উত্তৰ যে তিনিটা অক্সিজেনৰ পৰমাণুৱে ওজনৰ এটা অণু গঠন কৰে গতিকে O3 বুলি লিখো ওজনক বি হৈ যাব শুদ্ধ 18 নম্বৰৰ কাৰণে 19 নম্বৰ প্ৰশ্ন যে তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয় গতিকে সৌৰ শক্তি আধাৰিত নহয় কোনটো বায়ু শক্তি হয় নিউক্লিয়াৰ শক্তি নহয় গতিকে নিউক্লিয়াৰ এনাৰ্জি হ'ব শুদ্ধ উত্তৰ ঠিক আছে নিউক্লিয়াৰ এনাৰ্জিটো সৌৰ শক্তি আধাৰিত নহয় নেক্সট 20 নম্বৰ প্ৰশ্ন যে তলৰ কোনটো নদী বান্ধ ব্যৱহাৰক ব্যাখ্যা কৰা গতিকে ড্যাম ইউজ কৰিছে গতিকে ইউজটো কৈছে আমাক ড্যাম যে ড্যাম আমি কিহৰ কাৰণে ব্যৱহাৰ কৰো গতিকে আমি বিজুলী আৰু ইৰিগেশ্যনৰ কাৰণে ব্যৱহাৰ কৰো চাও যে ভূগৰ্ভস্থ পানী পুনৰ পূৰণ কৰিবলৈ এইটো নহয় 20 নম্বৰৰ কাৰণে বিটো হৈ যাব শুদ্ধ উত্তৰ যে জলসিঞ্চনৰ ব্যৱস্থা কৰা আৰু বিদ্যুৎ উৎপাদন কৰিবলৈ গতিকে জেনাৰেট ইলেক্ট্ৰিচিটি এণ্ড ইৰিগেশ্যন অপচন বি হৈ যাব শুদ্ধ উত্তৰ 20 নম্বৰ 2 এতিয়া 21 নম্বৰ প্ৰশ্ন আছে যে এডাল ধাতুৰ দণ্ড PQ এখন চুম্বক ক্ষেত্ৰত ৰখা হৈছে দণ্ডডালৰ দুই মেৰু এটা বেটাৰীৰ সৈতে সংযোগ কৰা হৈছে দণ্ডডালৰ কোন দিশে ঘূৰিব গতিকে এইটো আমাক কথা কৈছে এতিয়া আমি দেখা পাইছো এইটো আমি যদি ফ্লেমিংগৰ লেফট হ্যান্ড ৰুল ইউজ কৰো কি হ'ব লেফট হ্যান্ড ৰুলটো ওপৰত যাব থামটো আৰু এইবিলাক এইফালে আহিব এতিয়া এইফালে বিদ্যুৎ প্ৰবাহৰ দিশ হ'ব ওপৰত হ'ব ফৰ্চৰ দিশ ঠিক আছে এইফালে থাকিব বল এতিয়া কৈছে যে দণ্ডডাল কোন দিশে ঘূৰিব গতিকে ওপৰ ফালে ঘূৰিব গতিকে আপৱাৰ্ড ওপৰ দিশে আপৱাৰ্ড আছে ওপৰ দিশে হ'ব লাগে আৰু সাম অপচন কি আছে বি আছে ডাউনৱাৰ্ড সি আছে ইনটু দা ফিল্ড ডি আছে আউট দা ফিল্ড ক্ষেত্ৰৰ বাহিৰলৈ গতিকে ক্ষেত্ৰৰ বাহিৰলৈ হ'ব এনেকৈ ক্ষেত্ৰৰ বাহিৰলৈ ঘূৰিব গতিকে অপচন ডি হ'ব বহুতে ভাবি আছে অপচন এ হ'ব লাগে একছৰ অপচন এ নহ'ব দেই আপৱাৰ্ড হ'ব ঠিক কিন্তু এইটো ঘূৰিব যে এটা আউটৱাৰ্ড হ'ব ঠিক আছে গতিকে অপচন ডি শুদ্ধ হ'ব আউট অফ দা ফিল্ড 21 নম্বৰৰ কাৰণে এটা 22 নম্বৰ প্ৰশ্ন যে সলেনয়েড এটাৰ চুম্বক বলৰেখা দণ্ড চুম্বক এডালৰ চুম্বক বলৰেখাৰ লগত একে কোনটো চিত্ৰই সলেনয়েড এডাল দণ্ড চুম্বকেৰে খুচাব তো তল দিছে কোনটো চিত্ৰ খুচাব তো আমি জানো যে বাৰ ম্যাগনেট বা দণ্ড চুম্বক যেটো আছে দণ্ড চুম্বক সলেনয়েড একে ধৰণে হয় কি হয় সাউথৰ পৰা সোমাই ইয়াত সোমাইছে আৰু নৰ্থৰ পৰা ওলাইছে গতিকে এইটো হৈ যাব শুদ্ধ অপচন সি হৈ যাব বাকি ইয়াত সাউথৰ পৰা ওলাইছে ইয়াত সাউথৰ পৰা ওলাইছে এইটো নহব আৰু ইয়াত সাউথৰ পৰা সোমাইছে ঠিক কিন্তু এইবিলাক কি এনেকে যায় গোলকে যায় ঠিক আছে কনভাৰ্জিং হৈ যায় গতিকে এইটো সৰল ৰেখাকে না যায় গতিকে এইটো অপচন সি হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে এতিয়া 23 নম্বৰ প্ৰশ্ন তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ কৰে গতিকে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নিদিয়ে বুলি কৈছে নিদিয়ে কোনটো I² R দিয়ে V² R দিয়ে VI দিয়ে IR² এইটো নিদিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ এইটো নিদিয়ে গতিকে অপচন ডি হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে 23 নম্বৰৰ কাৰণে 24 নম্বৰ প্ৰশ্ন যে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় কত সম্পাদিত হয় গতিকে আমি জানো পাইৰুভেট অণু যেটো ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হয় এইটো হৈছে মাইটোকন্ড্ৰিয়া গতিকে অপচন বি হৈ যাব পাৱাৰ হাউসত ঠিক আছে গতিকে মাইটোকন্ড্ৰিয়া 24 এই সেটৰ কাৰণে 34 বি কাৰণে 6 নম্বৰ প্ৰশ্ন সিৰ কাৰণে 15 নম্বৰ প্ৰশ্ন সেটৰ এতিয়া 25 নম্বৰ প্ৰশ্ন যে তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ গতিকে ইনসুলিন নহয় সাইটোকাইনিন হ'ব অপচন বি হৈ যাব শুদ্ধ উত্তৰ সাইটোকাইনিনটো উদ্ভিদৰ সঞ্জীৱনী ঠিক আছে উদ্ভিদ হৰমন প্লান্ট হৰমন এটা 26 নম্বৰ যে অযৌন প্ৰজননৰ মুকুলোদ্গম সংঘটিত হয় গতিকে কিহত সংঘটিত হয় গতিকে ইষ্টত হ'ব ইষ্ট হাইড্ৰা এইবিলাকত মুকুলোদ্গম হয় গতিকে অপচন এ হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে 27 নম্বৰ প্ৰশ্ন যে সমহস্ত অংগৰ উদাহৰণবোৰ হল গতিকে সমহস্ত অংগ মানে কি হোমোলগাস মানে যাৰ কাম বেলেগ কিন্তু মানে যি উৎপত্তিৰ অৰিজিন হেতু একে গতিকে কাম বেলেগ কাৰ গতিকে আলু আৰু খিপাৰ ঘাওৰ খিপা গতিকে কামটো কি হয় কামটো বেলেগ কিন্তু অৰিজিনটো একে গতিকে এইটো ঠিক আছে তাৰ পিছত যে আমাৰ বাহু আৰু কুকুৰৰ আগঠেং গতিকে আমাৰ বাহু দি আমি বেলেগ কামত ইউজ কৰো এইটো বেলেগ কামত ইউজ কৰো কিন্তু অৰিজিনটো একে দেখাত একে গতিকে দুটা শুদ্ধ গতিকে অল অফ দা এভ গতিকে আৰু পৰা আটাইকেইটা হ'ব ঠিক আছে আৰু বাকি যে আমাৰ দাঁত আৰু হাতীৰ দাঁত এইটো কি হয় হোমোলগাস হয় ঠিক আছে সমহস্ত হয় গতিকে
ওপৰৰ আটাইকেইটা হ'ব গতিকে অপচন 27 কাৰণে ডি হ'ব সি কাৰণে 18 এৰ কাৰণে 37 বিৰ কাৰণে 9 প্ৰশ্ন এটা 28 নম্বৰ প্ৰশ্ন যে বিবৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত যে মোৰ কমন গতিকে কোনটোত বেছি কমন আছে গতিকে এই চাইনিজ বয় গতিকে এই চাইনিজ বয় হ'ব কাৰণ এই চাইনিজ বয় এজন মানুহ হয় গতিকে মানুহৰ লগতে আমাৰ হোমো সেপিয়েন্সৰ স্পেচিছৰ বেছি মিল থাকিব গতিকে মোৰ কমন বুলি কৈছে গতিকে এই চাইনিজ বয় হ'ব 28 এই হৈ যাব ঠিক আছে বাকি 29 যে মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ গতিকে এইটো হ'ব এক্সক্ৰিশন ৰেচনৰ অংশ গতিকে অপচন এ হৈ যাব শুদ্ধ উত্তৰ 29 এ ঠিক আছে নেক্সট 30 নম্বৰ প্ৰশ্ন এ সেটৰ 40 সি সেটৰ 21 বি সেটৰ 12 যে আমাৰ জিনীয় হাছৰ পৰা আমি আভাস পাওঁ যে আমি কি যেটো আমাৰ জেনেটিক ফুটপ্ৰিন্ট আছে এটো আমি ট্ৰেস ব্যাক কৰ পৰা পাওঁ এটো আফ্ৰিকান ৰুটৰ পৰা পাওঁ গতিকে অপচন বি হৈ যাব শুদ্ধ উত্তৰ এতিয়া 31 নম্বৰ প্ৰশ্ন যে নিষেচন নহলে ডিম্ভকোষ্টৰ কি হয় গতিকে নিষেচন যেতিয়া নহয় এতিয়া যিবিলাক ছোৱালী বিলাকৰ 14 বছৰৰ পিছত বা 13 বছৰৰ পিছত স্টাৰ্ট হৈ যায় মেনচুৰেচনটো মিন্স মাহে মাহে যে হয় এটো তেতিয়া ডিম্ভক যেতিয়া নহয় যেতিয়া প্ৰজনন যেতিয়া নহয় তেতিয়া কি হয় ডিম্ভকটো অৰ্থাৎ যেটো এক থেকে একটো যেতিয়া নিষেচন নহয় তেতিয়া কি হয় তেজ আকাৰে ওলাই আহে গতিকে 7 দিন লৈকে জিয়াই থাকে গতিকে লিভস ফৰ এবাউট 1 উইক গতিকে এটো হ'ব অপচন সি হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে এটো গল আমাৰ 31 নম্বৰ প্ৰশ্ন এটা 32 নম্বৰ প্ৰশ্ন যে মানুহৰ ক্ষেত্ৰত সাধাৰণ সিস্টলিক চাপৰ মাত্ৰা প্ৰায় কিমান গতে 120 হয় গতি 120 mm হয় সিস্টলিক চাপ যেটো আছে নরমাল সিস্টোলিক প্ৰেসাৰ 120 চাও কত আছে 120 গতিকে অপচন এ শুদ্ধ হবে 120 mm এটো হ'ব 120 mm অফ Hg এটা 33 নম্বৰ প্ৰশ্ন যে বাদুলি আৰু চৰাইৰ দেউকা হল গতিকে বাদুলি আৰু চৰাইৰ দেউকা কি হয় এনালগাছ হয় এনালগাছ অর্থাৎ সমবৃত্তিক গতিকে কাম একে কিন্তু উৎপত্তি স্থান বেলেগ বেলেগ 33 और বি যে 34 নম্বৰ প্ৰশ্ন A44 B16 C25 যে তলৰ কোন প্ৰজাতিৰ জীৱৰ দেহৰ গঠন বিবৰ্তনৰ দিশত উচ্চ স্তৰ গতিকে কোনটো ব্যাকটেৰিয়া নে স্পাইডাৰ নে ফিশ নে চিম্পাঞ্জি গতিকে চিম্পাঞ্জি হ'ব চিম্পাঞ্জি মানুহৰ নিচিনা ধুনিয়া বান্দৰে হয় কিন্তু মানুহৰ চিম্পাঞ্জিৰ পৰা আহিছে তাত কি অকমান বেছি আছে বিবৰ্তনৰ দিশত ঠিক আছে গতিকে বেটাৰ ডিজাইন গতিকে ডি হ'ব ফিশ নহব ডি হ'ব অপচন ডি ইজ দ্য কারেক্ট আনসার এটা 35 নম্বৰ প্ৰশ্ন দিছে আমাক যে জবা হৰিহ আদি ফুলবোৰত পুংকেশৰ আৰু স্ত্ৰীকেশৰ দুটা অংগই থাকে হে এইবোৰ গতিকে পুংকেশৰ আৰু স্ত্ৰীকেশৰ যদি দুটা থাকে তাক আমি কি কম বাইসেক্সুৱেল বুলি কওঁ উভয়লিংগী বুলি কওঁ বাইসেক্সুৱেল উভয়লিংগী গতিকে অপচন বি হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে এটা নেক্সট 36 নম্বৰ প্ৰশ্ন এটা সমীকৰণ দিছে আমি দেখা পাইছো ইয়াত যেটা আয়ৰন আছে আয়ৰনতকৈ এলুমিনিয়ামৰ কিন্তু শক্তিটো বেছি গতিকে এলুমিনিয়াম সেই কাৰণে ইয়াৰ পৰা কি ওলাই লৈছে অক্সিজেনটোক ওলাই লৈছে গতিকে এটো কি কৰিছে অপহৰণ কৰিছে এবাৰকে ওলালে 1 অপহৰণ অৰ্থাৎ ডিসপ্লেসমেন্ট আৰু দুবাৰ ললে ডি অপহৰণ গতিকে এবাৰ লৈছে গতিকে 1 অপহৰণ অৰ্থাৎ অপহৰণ বিক্ৰিয়া অপচন এ হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে 36 এ এটা 37 নম্বৰ প্ৰশ্ন যে তলৰ কোনটো যৌগক সোডা এসিড অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয় গতিকে কোনটো ব্যৱহাৰ কৰা হয় অপচনখিনি চাও এটো হৈ যাব অপচন ডি হৈ যাব সোডিয়াম হাইড্ৰক্সাইড কাৰ্বনেট ঠিক আছে এটো সোডা বুলি কয় তাৰপিছত নেক্সট ৰাসায়নিক বিক্ৰিয়া নঘটে কত নঘটে গতিকে বার্নিং অফ ক্যান্ডেল 2024 ত এসএলসি ত আহিছিল ঠিক আছে 24 ৰ মেট্ৰিক পৰীক্ষাত আহিছিল এটো প্ৰশ্ন গতিকে অপচন বি হ'ব মেল্টিং অফ ক্যান্ডেল মোমবাতি গলা ঠিক আছে এই কাৰণে আগৰ সনৰ কোশ্চেন বিলাক অকমান প্ৰেক্টিস কৰিব লাগে তাৰ পৰা কমন থাকে তাৰ পৰা কনসেপ্ট পাই যাবা ঠিক আছে গতিকে মোমবাতি গলা 2026 যদি মেট্ৰিক পৰীক্ষা দিব গৈছে তোমালোকৰ কাৰণে এটো কোশ্চেন পেপাৰ খুব ইম্পৰ্টেন্ট হ'ব ঠিক আছে 27 28 জি আৰু 26 27 28 আহি থাকিব আৰু মেট্ৰিক আৰু বন্ধ নহয় গতিকে 38 হৈ যাব অপচন বি বি এতিয়া 39 যে এটা পচন দ্ৰব্যৰ পিএছ ৰ মান গতি পচন হলে পিএছ ৰ মান 7 হ'ব সাধাৰণকৈ কম নহয় বেছি নহয় 7 এতিয়া নেক্সট যেতিয়া লঘু সালফিউৰিক এসিড এটা গোটা x ৰ লগত মিলোৱা হয় তেন্তে গ্যাস y গোটো লবণ উৎপন্ন কৰে এনে ক্ষেত্ৰত x আৰু y কি গতিকে y টো হৈ যাব আমাৰ কি হাইড্ৰোজেন আৰু x টো হৈ যাব কি গতিকে x টো এটা গোটা বস্তু গতিকে চাও গোটা বস্তু কি আছে 40 ৰ কাৰণে গতিকে হাইড্ৰোক্লোৰিক এসিড গোটা নহয় সোডিয়াম হাইড্ৰক্সাইড গোটা হয় গতিকে অপচন বি হৈ যাব সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন উৎপন্ন হয় বাকি বিলাক নহয় ঠিক আছে কাৰ্বন ডাই অক্সাইড উৎপন্ন নহবই নেক্সট 41 নম্বৰ প্ৰশ্ন যে বেকিং সোডাৰ পৰা সোডিয়াম কাৰ্বনেট কেনেকৈ পাব পাৰি গতিকে বেকিং সোডাৰ পৰা সোডিয়াম কাৰ্বনেট আমি কি কৰো হিট কৰি
গতিকে বাই হিটিং বেকিং সোডা অর্থাৎ বেকিং সোডা গরম কৰি পেলাই আমি পাওঁ গতিকে অপশন এ ইজ দা কারেক্ট আনসার 41 ঠিক আছে এটা 42 নম্বৰ প্ৰশ্ন বি সেটৰ 24 সি সেটৰ 33 এ সেটৰ 7 কৈছে এইটো যে 4Fe আৰু তিনিটা অক্সিজেন পৰমাণু লগ লাগি কি হয় সবকেইটা লগ লাগি যাব লগ লাগিলে কি হ'ব 2Fe2O3 গতিকে সন্তুলন কৰাৰ কাৰণে আগফালে আমি 2 দিছো আৰু এইফালে 4 দিয়া আছে গতিকে অপশন ডি হৈ যাব ঠিক আছে 42 ৰ ডি হৈ যাব শুদ্ধ উত্তৰ এটি 43 নম্বৰ প্ৰশ্ন এতিয়া যে চোৰাত বনৰীয়াকৈ বৃদ্ধি হোৱা এবিধ ঘাঁহজাতীয় উদ্ভিদ ইয়াৰ পাতবোৰত শুং থাকে এই যে যিবিলাক লাগিলে যে পুৰা চুলকা হেতু এটা কৈছে যে দুৰ্ঘটনাবশত চুলে এই শুংবোৰে বিন্ধে আৰু তেতিয়া কষ্টৰ বিষ বেদনা হয় ইয়াক কাৰণ হৈছে শুংবোৰৰ পৰা নিঃসৰণ হয় গতিকে আমি কি জানো ফৰ্মিক এসিড থাকে গতিকে ফৰ্মিক এসিড মানে কি হ'ব মিথানোইক এসিড এটো আন এটা নাম আছে ফৰ্মিক এসিড বুলিও থাকিব পাৰিলে হয় পৰীক্ষাৰ কোশ্চেন পেপাৰত 43 ৰ বি হৈ যাব শুদ্ধ মিথানোইক এসিড 44 নম্বৰ প্ৰশ্ন যে খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয় জিংকৰ নহয় ইয়াৰ কাৰণ গতিকে টিনৰ প্ৰলেপ দিয়া হয় কাৰণ জিংকৰ নহয় কাৰণ জিংকৰটো ৰিএক্টিভিটি বেছি থাকে ঠিক আছে গতিকে অপচন এ হৈ যাব শুদ্ধ যে জিংক ইজ মোৰ ৰিএক্টিভ দেন টিন এতিয়া 45 নম্বৰ প্ৰশ্ন যে 24 ক্যারেট পিওর গোল্ড ইজ ভেরি সফট যে 24 ক্যারেট বিশুদ্ধ সোণ বৰ কোমল সেয়েহে বিশুদ্ধ কোমলৰ গহনা তৈয়াৰ কৰা অসুবিধাজনক ইয়াক টান কৰিবলৈ 22 ক্যারেট 2 ভাগ দেশ সংকৰিত কৰা হতে কিমান সংকৰিত সংকৰ ধাতু যি পৰিছে হেতু সংকৰ ধাতু কি হয় গতিকে সোণ 24 ক্যারেটটো কোমল হয় তাতে হেতু আমি জুৱেলাৰী বনাই পিন্ধিলে অলংকাৰ বনাই পিন্ধিলে তাতে দাগ লাগি যাব স্ক্ৰেচ পৰিব এই কাৰণে 22 ক্যারেট লৈ আহো আমি কিবা বেলেগ এটা বস্তু মিহলাই দি গতিকে কি মিহলাই দিও আমি 22 ক্যারেট পাওঁ গতিকে 22 ক্যারেট পাওঁ গতিকে আমি কপাৰ আৰু সিলভাৰ কপাৰ নহলে সিলভাৰ আমি মিহলাব পাৰো গতিকে সিলভাৰ আৰু কপাৰ অপচন এ হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে বি সেটৰ কাৰণে 27 নম্বৰ প্ৰশ্ন সি ৰ কাৰণে 36 এৰ কাৰণে 10 নম্বৰ প্ৰশ্ন অপচন এ হৈ যাব শুদ্ধ সিলভাৰ আৰু কপাৰ ঠিক আছে এতিয়া আমি নেক্সট বি সেকশন চাও এতিয়া বি সেকশনৰ প্ৰশ্নবিলাক আমি এতিয়া কৰিম ওয়ান বাই ওয়ান এতিয়া 46 নম্বৰ প্ৰশ্নটো দিছে আমাক যে তলৰ বিক্ৰিয়াটোত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলোৱা গতিকে কোনটো জাৰিত হৈছে কোনটো বিজাৰিত হৈছে আমাক এটো উলাব লাগে গতিকে জাৰিত বিজাৰিত আমি নিশ্চয়কৈ জানো সবক এ নম্বৰ বি নম্বৰ দিছে 2 নম্বৰৰ কাৰণে সলিউশনটো এনেকৈ লিখিবা যে 46 সলিউশন এটো দিছে আমাক গতিকে এটো কাৰণে লিখিম যে ইয়াত সোডিয়াম জাৰিত হৈছে অৰ্থাৎ সোডিয়াম ক্লোৰাইড উৎপন্ন হৈছে আৰু অক্সিজেন বিজাৰিত হৈছে তাৰপিছত 2 নম্বৰটো লিখিম বি নম্বৰ এটো সমীকৰণটো লিখিম যে ইয়াত H2 জাৰিত হৈছে আৰু পানী উৎপন্ন হৈছে আনহাতে কপাৰ অক্সাইড বিজাৰিত হৈছে ঠিক আছে দেখা গৈছে এতিয়া সাথে দেখা গৈছে মই দেখা নাই ধুনিয়াকৈ দেখাই দিছো ঠিক আছে এটা 47 নম্বৰ প্ৰশ্ন এটো সেট এ বি সি ডি সকলৰ কাৰণে সমান 46 ৰ পৰা স্টাৰ্ট দিছে তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা গতি তিনিটা সমীকৰণ দিছে আমাক সন্তুলন কৰিব দিছে একেবাৰে সহজ 3 নম্বৰ কাৰণে এটা 1 নম্বৰ কে আছিল সো প্ৰথমটো যেটো দিছে এটো অকল তোমালোকে কি কৰিবা ইয়াত HCl ৰ লগত 2 বহাই দিবা বাস হৈ গল 2 বহাই দিলে আমাৰ সন্তুলন হৈ গল ঠিক আছে আকৌ বিৰ কাৰণে তোমালোকে কি কৰিবা একো কৰিব দৰকাৰ নাই জাস্ট খালি সমীকৰণটো লিখি দিলে আনসাৰ হৈ গল ইয়াত একো এড কৰিব লগা নাই ঠিক আছে ইয়াত Na এটা ইয়াত Cl এটা Ag এটা NO3 তিনিটা NO3 তিনিটা একে আছে আৰু সি নম্বৰ জাস্ট এই NO3 আগফালে 2 লগাব লাগে আৰু পানীৰ আগফালে H2O ৰ আগফালে 2 লগাব লাগে বাস সমীকৰণটো সন্তুলন হৈ যাব ঠিক আছে 47 ইমানখিনিয়ে ইমান সহজ দেখিছা এটা 48 নম্বৰ প্ৰশ্ন যে এই নম্বৰ দিছে 48 এ যে হাইড্ৰোনিয়াম আয়ন অৰ্থাৎ H3O পজিটিভ ইয়াক হাইড্ৰোনিয়াম আয়ন বুলি কোৱা হয় ইয়াৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হ'ব যেতিয়া এটা এসিডৰ দ্ৰব্য লঘুকৃত কৰা হ'ব আৰু বি নম্বৰ দিছে যে এক কে আছে ইয়াত এইটোত 1 নম্বৰ আছে এইটোত 1 নম্বৰ যে হাইড্ৰক্সাইড আয়ন অৰ্থাৎ OH নেগেটিভৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হ'ব যেতিয়া সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰব্যত অধিক ক্ষাৰ দ্ৰৱীভূত কৰা হ'ব সো এইটো কাৰণে তোমালোকে উত্তৰটো এনেদৰে লিখিব লাগিব গতিকে 48 ৰ কাৰণে লিখিবা যে 48 ৰ आंसर যেতিয়া H3O পজিটিভ মানে এটোৰ ফুল ফৰ্ম হৈছে হাইড্ৰোনিয়াম আয়ন যে হাইড্ৰোনিয়াম আয়নক এসিডৰ দ্ৰব্যত লঘুকৃত কৰা হ'ব তেতিয়া H3O অৰ্থাৎ হাইড্ৰোনিয়াম আয়নৰ প্ৰতি একক আয়তনৰ মান হ্ৰাস পাব ফলত এসিড লঘু হ'ব ঠিক আছে এটো হল এৰ आंसर এতিয়া বিৰ কাৰণে লিখিম OH নেগেটিভ মানে হাইড্ৰোনিয়াম আয়ন তোমালোকে লিখিব পাৰা যে OH নেগেটিভৰ গাঢ়তা প্ৰতি একক আয়তনত বৃদ্ধি হ'ব যেতিয়া সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰব্যত
হাইড্রোনিয়াম আয়নক দ্রবিত করা হব এইটো বৃদ্ধি পাব উপরটো হ্রাস পাব ঠিক আছে এইটো গল 48 এর आंसर মই আশা কৰিছো তোমালোকে ধুনীয়াভাৱে এই आंसरখিনি বুজি পাইছা 49 নম্বৰ প্ৰশ্ন যে কেঁচা গাখীৰৰ pH ৰ মান 6 ই দৈত পৰিণত হলে pH কেনেকৈ সলনি হ'ব ব্যাখ্যা কৰা সো আমি 49 ৰ কাৰণে উত্তৰ লিখিম আনদৰে আমাক 2 নম্বৰ কাৰণে দিছে ইমানখিনি দিব হৈ যাব যে উত্তৰ आंसर যে কেঁচা গাখীৰ দৈত পৰিণত কৰিলে pH ৰ মান কমি আহিব কাৰণ প্ৰক্ৰিয়াটোত লেক্টিক এসিড উৎপন্ন হয় গতিকে 6 কৈ কমি আহিব ঠিক আছে গতিকে এইটো গল 49 ৰ উত্তৰ ইমানখিনি বুজি পাইছা এতিয়া 50 নম্বৰ প্ৰশ্ন যে পশমন বিক্রিয়া কি ইয়াৰ দুটা উদাহৰণ দিয়া সো আমি উত্তৰটো লিখিম আনদৰে 50 নম্বৰৰ কাৰণে লিখিবা যে 50 এর आंसर যে এসিড আৰু ক্ষাৰৰ মাজৰ বিক্ৰিয়াৰ ফলত লবণ আৰু পানী উৎপন্ন হয় এই বিক্ৰিয়াক পশম বিক্ৰিয়া বলে দুটা উদাহৰণ দিম উদাহৰণ নম্বৰ 1 যে HCl aqueous plus NaOH aqueous কৰি পেলাই কি হয় NaCl aqueous হয় আৰু H2O হয় লিকুইড অৰ্থাৎ পানী হয় আৰু 2 নম্বৰ দিম 2NaOH aqueous plus H2SO4 aqueous দিলে কি হয় Na2SO4 aqueous হয় আৰু 2H2O পানী ওলায় ঠিক আছে গতিকে লবণ আৰু পানী আমি পাই যাও এইটো হৈছে আমাৰ পশম বিক্ৰিয়া এইটো গল 50 ৰ উত্তৰ কোশ্চেন নম্বৰ 50 এতিয়া কোশ্চেন নম্বৰ 51 দিছে যে ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে Na2O আৰু MgO গঠন লিখা গতিকে গঠন লিখিব দিছে তো আমি গঠন লিখিম 1 নম্বৰ কে আছে গতিকে আমি 51 এর आंसर লিখিম যে Na2O গঠন প্ৰথমত Nl লাষ্টত এটাকে থাকে গতিকে দুটা আছে আমি দুটা লিখিলো প্লাস অক্সিজেনৰ লাষ্টত 6টাকে থাকে 6টা আমি আকি দিছো তাৰ পিছত যোগ কৰি পেলাই ইয়াৰ পৰা এটা লৈ ইহতে 8টা গঠন কৰিব গতিকে 2 মাইনাস মানে দুটা লৈ লৈছে আৰু সোডিয়াম 1 পজিটিভ হৈ থাকিব ঠিক আছে ইয়াত থাকিব 2.8 ইয়াত থাকিব 2.8 ইয়াত থাকিব আৰু ইয়াৰ আগত আছিল কিমান 2.6 ইয়াত কিমান আছিল 2.8.1 যেহেতু 11 হৈছে সোডিয়াম ঠিক আছে গতিকে এইটো হৈছে বা N2O এইটো হৈছে গঠন নেক্সট এইটো ম্যাগনেসিয়াম Mg দুটা আছে অক্সিজেন দুটা লৈ Mg2 পজিটিভ হ'ব আৰু অক্সিজেন 2.8 হ'ব ঠিক আছে এইটো সোডিয়াম ম্যাগনেসিয়াম হৈ যাব গতিকে ইয়াত হৈ যাব 12 গতিকে 2.8 হৈ যাব ঠিক আছে দুটা এৰি দিছে আৰু ইয়াত যদি লিখিব বিচাৰা 2.8 হ'ব ইয়াত হ'ব 2.6 হ'ব বুজি পাইছা এইটো হল আমাৰ 51 এর आंसर সো ইমানে আসলে মই নেক্সট ভিডিওত ডেসক্রিপশনত দিয়া থাকিব নহলে স্ক্রিনত উঠিছে নেক্সট ভিডিওত আমি 52 ৰ পৰা লাস্ট লৈকে কৰিম স্ক্রিনত উঠিব নহলে ডেসক্রিপশনত দিয়া আছে তোমালোকে চেক কৰা মই 52 ৰ পৰা নেক্সট ভিডিওত তোমালোকৰ লাস্ট লৈকে শেষ কৰাই দিম 6 কিমান আছে 64 টা কোশ্চেন আছে 64 লৈকে কৰিছো তোমালোকে ডেসক্রিপশন চেক কৰা নহলে স্ক্রিনত উঠিছে তাতে ক্লিক কৰি চাবা দে ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা দে সো আজিলৈকে আহো বাই বাই।